সকলোকে স্বাগতম জনাইছো মোৰ স্মাৰ্ট ক্লাছলৈ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি স্মাৰ্ট ক্লাছত আলোচনা কৰিম সমাজ বিজ্ঞানৰ নৱম শ্ৰেণীৰ এটা অতি গুৰুত্বপূৰ্ণ বিষয়বস্তু বিশেষকৈ ৰাজনীতি বিজ্ঞানৰ কিছুমান প্ৰশ্ন উত্তৰ গতিকে তোমালোকে ভালকৈ মনোযোগ দিবা আহাচোন তেনেহলে আমি পুনে আমি যাওঁ জ্ঞান সাগৰ সলিউশনৰ স্মাৰ্ট ক্লাছলৈ আজি আমাৰ স্মাৰ্ট ক্লাছৰ মূল বিষয়বস্তু হ'ব তেতিয়াহলে ৰাজনীতি বিজ্ঞানৰ কিছুমান প্ৰশ্নৰ সমাধান প্ৰথম যেটো প্ৰশ্ন আছে আমি চাওঁ ভাৰতবৰ্ষৰ যি দলীয় ব্যৱস্থা এই দলীয় ব্যৱস্থাটোৰ বৈশিষ্ট্য কি প্ৰধান বৈশিষ্ট্য কি যদি আমাক এনেকে প্ৰশ্ন এটা আহে তেতিয়া আমি কি বুলি ক'ম যে ভাৰতবৰ্ষৰ দলীয় ব্যৱস্থাটোৰ প্ৰধান অন্যতম বৈশিষ্ট্য হ'ল ভাৰতবৰ্ষত বহুদলীয় শাসন ব্যৱস্থা বিৰাজমান য'ত কি হৈছে বিভিন্ন ৰাজনৈতিক দলে নিৰ্বাচনত অংশগ্ৰহণ কৰে আৰু যি ৰাজনৈতিক দলে সংখ্যাগৰিষ্ঠ আসন লাভ কৰিব এই ৰাজনৈতিক দলে চৰকাৰ গঠন কৰিব আৰু তাকে কৰিব নোৱাৰিলে কি হ'ব একাধিক ৰাজনৈতিক দল লাগি সংযুক্ত চৰকাৰ গঠন কৰে আৰু চৰকাৰৰ বাহিৰত থকা দলসমূহে বিৰোধী দলৰ ভূমিকা পালন কৰে গতিকে বহুদলীয় ব্যৱস্থা আছে এটা দল নহয় দুটা দল নহয় আমাৰ দেশত বহু দল আছে স্বাধীনতাৰ পিছত জাতীয় কংগ্ৰেছতো স্বাধীনতাৰ আগতেই জন্ম লাভ কৰিলে বা মুছলিম লীগে জন্ম লাভ কৰিলে তাৰ পিছত বহুতো ৰাজনৈতিক দলে আত্মপ্ৰকাশ কৰিছে ঠিক আছে দ্বিতীয় প্ৰশ্নটো কি আছে আমি যাওঁ হা গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনৰ বাবে কি দলীয় ব্যৱস্থা বিশেষভাৱে উপযোগী বৰ্তমান সময়ত গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনৰ বাবে দ্বিদলীয় শাসন ব্যৱস্থাটো অতি উপযোগী হিচাপে পৰিগণিত হৈছে বিশেষকৈ এই দ্বিদলীয় ব্যৱস্থা থকা গণতান্ত্ৰিক দেশ এখনৰ চৰকাৰ সুস্থিৰ আৰু সবল হোৱা দেখা গৈছে আমি ইংলেণ্ডৰ কথাই কওঁ আমেৰিকাৰ কথা কওঁ এইবিলাকত দুটা ৰাজনৈতিক দল আছে আৰু এই ব্যৱস্থা গণতন্ত্ৰত সহজে ৰাজনৈতিক সংকটত পৰা পৰিলক্ষিত নহয় ঠিক আছে এতিয়া আৰু এটা প্ৰশ্ন আছে ৰাজনৈতিক দলৰ প্ৰধান বৈশিষ্ট্য চাৰিটা উল্লেখ কৰা যদি প্ৰশ্ন আহে তোমালোকে কি লিখিবা যে ৰাজনৈতিক দলৰ প্ৰধান বৈশিষ্ট্য বুলি ক'লে আমালৈ মনলৈ আহিব প্ৰথমে সংগঠনৰ কথা ৰাজনৈতিক দলটো কেনেকৈ গঠন কৰা হৈছে এটা অৰ্গেনাইজেশ্যন হয় নীতি আদৰ্শৰ কথা গতিকে ইয়াৰ নীতি আদৰ্শ আঁচনি যেটো দৰ্শন তাৰ ভিত্তিতে মানুহে কোনো ৰাজনৈতিক দলৰ প্ৰতি আকৰ্ষিত হ'ব সেই নীতি আদৰ্শ কথা থাকিব ক্ষমতা দখলৰ বাবে আকাংক্ষা ৰাজনৈতিক দল এটা কিয় গঠন হয় গতিকে প্ৰশাসনৰ কাম কাজত নিজকে জড়িত কৰিব চৰকাৰৰ গঠনৰ কথা চিন্তা কৰিব চৰকাৰ গঠন কৰিলে ক্ষমতা দখলৰ কথা থাকে গতিকে ক্ষমতা দখলৰ যিটো আকাংক্ষা হেতু অন্যতম ঘৰটো হ'ল জাতীয় স্বাৰ্থৰ প্ৰতি সন্মান ৰাজনৈতিক দলবিলাকে জাতীয় স্বাৰ্থক বেছি গুৰুত্ব দিয়ে ব্যক্তিগত স্বাৰ্থতকৈ দেখা পোৱা যায় যে বহুতো আঞ্চলিক দল নিজ ৰাষ্ট্ৰখনক গুৰুত্ব দিয়াৰ লগতে নিজ অঞ্চলটোৰ স্বাৰ্থত গঠিত হৈছে আঞ্চলিক ৰাজনৈতিক দল হিচাপে আত্মপ্ৰকাশ কৰি নিজ জাতিৰ অধিকাৰ সাব্যস্ত কৰিবলৈ নিজকে অৰ্পণ কৰে গতিকে এই ধৰণৰ চাৰিটা বৈশিষ্ট্যৰে ৰাজনৈতিক দলবিলাক গঠন হৈছে এতিয়া আমি জানো ৰাজনৈতিক দলবিলাক ভাগ কৰা হৈছে আঞ্চলিক দল ৰাষ্ট্ৰীয় দল গতিকে আঞ্চলিক ৰাজনৈতিক দল কোনবিলাক তোমালোকে নাম শুনিছানে আঞ্চলিক ৰাজনৈতিক দলৰ যদি নাই শুনা তেনেহলে চাই লোৱা আঞ্চলিক ৰাজনৈতিক দলৰ কেইটামান নাম মই কৈ দিছো পাঁচটা আঞ্চলিক ৰাজনৈতিক দলৰ নাম অসমৰ ক্ষেত্ৰত অসম গণ পৰিষদ আকালি দল হ'ব পাঞ্জাবৰ ক্ষেত্ৰত শিৱসেনা হ'ব মহাৰাষ্ট্ৰৰ ক্ষেত্ৰত তেলেগু দেশম হ'ব অন্ধ্ৰ প্ৰদেশৰ ক্ষেত্ৰত আৰু দ্ৰাবিড় মুনেত্ৰা কাজাগাম এইটো কোৰ তামিলনাডুৰ আঞ্চলিক দল গতিকে এই পাঁচটা আঞ্চলিক দল তোমালোকে মনত ৰাখিবা এতিয়া বুলিয়ে নহয় ভৱিষ্যতেও তোমালোকৰ ই দৰকাৰ হ'ব ঠিক আছে এতিয়া আহিম আমি একটা গুৰুত্বপূৰ্ণ তোমালোকৰ ধাৰণা মৰ্চা চৰকাৰ কোলিশন গভৰ্নমেন্ট কি কোলিশন গভৰ্নমেন্টৰ বৈশিষ্ট্য কি গুণাগুণ কি ইয়াৰ দুখ কি কিয় গঠন হয় এই ধাৰণাটো বহুত ডাঙৰ তথাপি আমি প্ৰথমতে ধাৰণাটো চাওঁ
যেতিয়া কোনো এটা বিশেষ ৰাজনৈতিক দলে একক সংখ্যাগৰিষ্ঠতা লাভ কৰিব নোৱাৰে তেতিয়া চৰকাৰ গঠন কৰিবলৈ অপৰাগ হয়, অসমৰ্থ হয়। তেতিয়া কি কৰে জানানে তোমালোকে? কেইবাটাও ৰাজনৈতিক দল একেলগ হ'ব, গোট খাব, তেওঁলোকৰ মাজত আলোচনা হ'ব, তেওঁলোকৰ মাজত কিছুমান চুক্তিবদ্ধ হ'ব, তেওঁলোকৰ মাজত বুজাবুজি হ'ব আৰু একগোট হৈ চৰকাৰ গঠন কৰে। এনেধৰণে যে চৰকাৰ গঠন কৰে কেইবাটাও ৰাজনৈতিক দলে একগোট হৈ বিভিন্ন আদৰ্শৰ হ'লেও সেই মুহূৰ্তত কিছুমান বুজাবুজিত উপনীত হৈ এই ধৰণে কেইবাটাও ৰাজনৈতিক দলে চৰকাৰ গঠন কৰা যিটো প্ৰক্ৰিয়া, যিটো ব্যৱস্থা, সেইটো কি বুলি কয়? মৰ্চা চৰকাৰ। গুড। এতিয়া এই মৰ্চা চৰকাৰৰ ওপৰতে আমাৰ এটা লং কুৱেশ্যন আমি আলোচনা কৰিম। তোমালোকে ভালকৈ মন দি চাবা, এইটো তোমালোকৰ পৰীক্ষাত ছমহীয়া পৰীক্ষাৰ কাৰণে অতি দৰকাৰী প্ৰশ্ন। সংযুক্ত চৰকাৰ বুলিলে কি বুজায়? এতিয়া পাইছিলে মৰ্চা চৰকাৰ কাক বোলে। এই চৰকাৰ কেনে পৰিস্থিতিত গঠন হয়, কিয় গঠন হয়? এতিয়া আমি কৈছিলো যে যেতিয়া কোনো এখন গণতান্ত্ৰিক ৰাষ্ট্ৰত নিৰ্বাচন অনুষ্ঠিত হ'ব, সাধাৰণ নিৰ্বাচন, এই নিৰ্বাচনত দেখা পোৱা যায় যে বিভিন্ন ৰাজনৈতিক দলে প্ৰতিদ্বন্দ্বিতা কৰিব। তেতিয়া যদি কোনো এটা ৰাজনৈতিক দলে সংখ্যাগৰিষ্ঠ বা একক সংখ্যাগৰিষ্ঠ শাসন লাভ কৰি চৰকাৰ গঠন কৰিব নোৱাৰে বা অপৰাগ হয়, তেতিয়াহ'লে কি হ'ব? কেইবাটাও ৰাজনৈতিক দলে একগোট হ'ব আৰু চৰকাৰ গঠন কৰিবলৈ চেষ্টা কৰিব। এনেধৰণৰ যি চৰকাৰ গঠন হয় কেইবাটাও ৰাজনৈতিক দলৰ মাজত বুজাবুজিৰ ভিত্তিত, এই চৰকাৰ কয় সংযুক্ত চৰকাৰ বা মৰ্চা চৰকাৰ। এতিয়া চৰকাৰ গঠনকাৰী দলবিলাকৰ আদৰ্শ দেখা যায় যে ভিন ভিন হ'লেও কিন্তু ক্ষমতা দখলৰ স্বাৰ্থত তেওঁলোকে কি কৰে? এনে দলবিলাকে নিজা স্বাৰ্থ আৰু আদৰ্শ মোকাবিলা কৰি আৰু উমৈহতীয়া লক্ষ্য বান্ধি চৰকাৰ গঠন কৰা দেখা যায়। গতিকে আৰু এনেধৰণে গঠন হোৱা চৰকাৰখনক কি বুলি কয়? মৰ্চা চৰকাৰ। এই কথাটো তোমালোকে মনত ৰাখিবা। মৰ্চা চৰকাৰ মানে কি জানিবলৈ চেষ্টা কৰিবা। গতিকে মৰ্চা চৰকাৰৰ ক্ষেত্ৰত দুখ গুণ থকাটো স্বাভাৱিক, নিশ্চয়। ইয়াৰ গতিকে দুখ আৰু গুণ একেবাৰে সংক্ষেপে আমি জানি থওঁ আহাচোন, আমাৰ দৰকাৰ হ'ব। এই সংযুক্ত অথবা মৰ্চা চৰকাৰৰ দুটা আমি প্ৰথমতে গুণ আলোচনা কৰোঁ। কি গুণ আছেনো? প্ৰথম কথা, জাতীয় ঐক্য সংহতি ৰক্ষা কৰে মৰ্চা চৰকাৰে। কেনেকৈ ৰক্ষা কৰে? যেতিয়া মৰ্চা চৰকাৰে বিভিন্ন ৰাজনৈতিক দলক এখন মজিয়ালৈ অনাৰ প্ৰচেষ্টা হাতত লৈ চৰকাৰ গঠন কৰে, তেতিয়াহ'লে কি হ'ব? দেশত একতা বৃদ্ধি হ'ব। বহুতো ৰাজনৈতিক দল একলগ হোৱা মানে কি হ'ব? দেশৰ ঐক্য শান্তি সম্প্ৰীতি ৰক্ষা হ'ব। কাৰণ আদৰ্শগতভাৱে তেওঁলোক বহুত পাৰ্থক্য থাকিলেও কিন্তু ক্ষমতা দখলৰ স্বাৰ্থত তেওঁলোকে সকলো পাহৰি যায় আৰু কি কৰে? দেশৰ প্ৰগতিৰ হকে কাম কৰি নিজকে একগোট হৈ জাতীয় ঐক্য আৰু সংহতি বৃদ্ধি কৰাত অৰিহণা যোগায়। এইটো হ'ল ইয়াৰ প্ৰথম গুণ। দ্বিতীয় গুণটো মনত ৰাখা তোমালোকে, ৰাজহুৱা ধনৰ অপব্যৱহাৰ হ্ৰাস হ'ব। কেনেকৈ অপব্যৱহাৰ হ্ৰাস হ'ব? ৰাজহুৱা ধন কেনেকৈ অপব্যৱহাৰ হয়? তোমালোকে জানা নহয়, এটা নিৰ্বাচন যেতিয়া অনুষ্ঠিত হয়, নিৰ্বাচনটো অনুষ্ঠিত হ'বলৈ চৰকাৰক হাজাৰ হাজাৰ কোটি টকাৰ প্ৰয়োজন হয়। কাৰণ এই নিৰ্বাচনত বহুত জটিলতা সমস্যাৰ সৃষ্টি হয়। চৰকাৰ বিভিন্ন প্ৰচিডিঅ'ৰ থাকে, বিভিন্ন কৰ্মচাৰী নিয়োগ কৰা হয়। আৰু নিৰ্বাচনৰ অন্তত যদি চৰকাৰখন গঠন নহয়, আকৌ এটা নিৰ্বাচন পাতিবলৈ চৰকাৰৰ হাতত ইমান টকাৰ নাথাকে। গতিকে এনেকুৱা টকা যাতে অপচয় নহয়, সেই ক্ষেত্ৰত এই এটা বিকল্প চিন্তা কৰা হয় যে দেশত ভিন্ন ৰাজনৈতিক দলবিলাকে যদি একগোট হৈ মৰ্চা চৰকাৰ গঠন কৰে, তেতিয়াহ'লে এটা নতুন আকৌ নিৰ্বাচন অনুষ্ঠিত নকৰিলেও হ'ব। এই নিৰ্বাচন অনুষ্ঠিত কৰা যিটো খৰচ, এইটো বাচি যাব, লগতে চৰকাৰখন গঠন প্ৰক্ৰিয়াও চলিলে জনসাধাৰণো ইয়াৰ পৰা সকাহ পাব। কাৰণ একেটা প্ৰক্ৰিয়াকে নিৰ্বাচন বুলি ক'লে বহু ধৰণৰ প্ৰচেষ্টা হাতত ল'ব লগা হয় আৰু চৰকাৰ বহুত কাম কাজ স্থগিত হৈ যায়। গতিকে এই নিৰ্বাচন অনুষ্ঠিত হোৱাৰ ফলত অৰ্থনৈতিকভাৱে বহুতো লোকচানৰ সন্মুখীন হয়। গতিকে এইবিলাক নহ'বৰ কাৰণে কি কৈছে?
মৰ্চা চৰকাৰে আমাক অৰ্থনৈতিকভাৱে সকাহ দিয়ে আৰু মিতব্যয়িতাৰ ক্ষেত্ৰত সহায় কৰে। এই দুটা হ'ল ইয়াৰ গুণ। মৰ্চা চৰকাৰৰ আকৌ দুখো আছে। তোমালোকে জানানে মৰ্চা চৰকাৰখন আমি কৈছোঁ প্ৰথমতে গঠন হয় এটা দুটা নহয় কেইবাটাও ৰাজনৈতিক দলৰ মাজত বুজাবুজিক লৈ। গতিকে এনেকুৱা ধৰণৰ চৰকাৰখন বেছি দিন নাথাকিবও পাৰে। তাৰমানে প্ৰথম দুখটো হ'ল মৰ্চা চৰকাৰ ক্ষণস্থায়ী, অস্থিৰ। কাৰণ ইয়াত বিভিন্ন ধৰণৰ আদৰ্শৰ মিল নথকা দলসমূহে একলগ হয়। তেওঁলোকে নিজৰ স্বাৰ্থ সিদ্ধিৰ কথা চিন্তা কৰে। তেতিয়া দেখিব যে নিজৰ স্বাৰ্থ সিদ্ধি হোৱা নাই, তেতিয়া এই দলবিলাক ইয়াৰ পৰা আঁতৰি যাব পাৰে। আঁতৰি গ'লে কি হ'ব? আকৌ চৰকাৰখন ভাঙি যাব পাৰে। গতিকে এইবিলাক অস্থায়ী চৰকাৰ। বিভিন্ন ৰাজনৈতিক দলে নিজৰ স্বাৰ্থ সুৰক্ষিত নহ'লে চৰকাৰ ভঙা কটা খেল হৈ থাকিব। গতিকে এইটো হ'ল ইয়াৰ দুখ। দ্বিতীয় দুখটো কি বুলি তোমালোকে বিচাৰ কৰিবা যে মৰ্চা চৰকাৰত বিভিন্ন ৰাজনৈতিক দলৰ আদৰ্শ বেলেগ বেলেগ। বিভিন্ন ৰাজনৈতিক দলে নিজৰ নিজৰ দাবী উত্থাপন কৰিব। বিভিন্ন ৰাজনৈতিক দলে নিজৰ দাবী উত্থাপন কৰি সেই দাবী পূৰণ কৰিবলৈ চেষ্টা কৰিব। ফলত এই ৰাজনৈতিক দলবিলাকে নিজৰ স্বাৰ্থ পূৰণ কৰাতেই ব্যস্ত হৈ থাকিব। জনসাধাৰণৰ স্বাৰ্থ কেতিয়া সুৰক্ষিত হ'ব? গতিকে তাকে যেতিয়া কৰিব নোৱাৰিব, ৰাজনৈতিক দলবিলাকৰ মাজত যদি সংঘাত আহি যায়, সেই চৰকাৰখন ভাঙি যোৱাৰ যিটো চান্স সেইটো বেছি থাকে। গতিকে এনেকুৱা ধৰণৰ বহুতো দুখ আছে মৰ্চা চৰকাৰৰ ক্ষেত্ৰত। গতিকে আজি আমি তোমালোকৰ ওচৰত ৰাজনীতি বিজ্ঞানৰ নৱম শ্ৰেণীৰ বহুতো কেইটা বিষয়বস্তু আলোচনা কৰিলোঁ। আশা কৰিছোঁ তোমালোকে এই বিষয়বস্তুবিলাক অলপ হ'লেও জানি ইয়াৰ পৰা উপকৃত হ'বা। গতিকে এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ তোমালোকে কি কৰিব লাগিব? হয়, মোৰ যিটো জ্ঞান সাগৰ চেনেল সলিউশ্যন চেনেল ইউটিউব চেনেল আছে, জ্ঞান সাগৰ সলিউশ্যন, তোমালোকে ছাবস্ক্ৰাইব কৰি ল'বা। লগতে মোৰ ফেচবুক পেজ পংকজ বৰা তোমালোকে ফ'ল' কৰিবা। গতিকে আজি আহিছোঁ পুনৰ এটা এনেকুৱা নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে। বাই।